নমস্কাৰ গৌৰৱ গগৈলৈ বাট চাই ডেডলাইন বান্ধি দি ভাগুৰি পৰিল অখিল গগৈ তিনি গগৈ ধুমুহাৰ সৃষ্টি কৰিছিল ৰাজনীতিত ৰাজ্যৰ ৰাজনীতি 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে যেন এক প্ৰকাৰ ধুমুহা আনিছিল তিনি গগৈ হাত মিলাই আৰু সেই ট্ৰেজি পলিটিক্স এতিয়া বুমেৰাঙত পৰিণত হ'ল তিনি গগৈৰ মাজৰ বৃহৎ ফাঁট এতিয়া জল পটকৈ ওলাই পৰিছে ৰাজ্যৰ ৰাজনীতিত দুই গগৈ আগবাঢ়ি গ'ল এক গগৈ পিছফালে ৰৈ গ'ল আৰু সেই গগৈয়ে হৈছে অখিল গগৈ অকলশৰীয়া হ'ল অখিল নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এফালে বিজেপিয়ে জোৰদাৰ গতিত প্ৰচাৰ অভিযানত নামি পৰিছে নিৰ্বাচন আহি সমুখত জোৰপৰি হাত পাবলৈ হ'ল কিন্তু এতিয়াও বিৰোধীয়ে মিত্ৰতাৰ ধৰ্ম এতিয়াও সম্পূৰ্ণকৈ পালন কৰিবলৈ সক্ষম হোৱা নাই এৰা ধৰা কোনেও বিচৰা নাই এৰা ধৰা কৰিবলৈ সকলোৱে নিজৰ নিজৰ স্থিতিত আকুৰগোজভাৱে আছে আকুৰগোজভাৱে থমকি ৰৈছে আৰু যাৰ বাবে দুই মেৰুত অৱস্থান কৰি আছে অখিল গগৈ আৰু গৌৰৱ গগৈ অখিল গগৈক বাদ দি আজি পুনৰ বিৰোধী দলসমূহ মিত্ৰতাৰ বৈঠকত মিলিত হ'ল মিত্ৰতা প্ৰায় চূড়ান্ত কৰাৰ কথা উল্লেখ কৰিলে গৌৰৱ গগৈ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ লগতে আন কেইবাটাও দলৰ নেতৃত্বৰ লগত আজি গৌৰৱ গগৈ বৈঠকত মিলিত হ'ল য'ত নেকি আমন্ত্ৰণ জনোৱা নহ'ল এই বৈঠকখনলৈ অখিল গগৈ যি অখিল গগৈয়ে আৰম্ভণিৰ পৰাই নিৰ্বাচনৰ যেতিয়া বতাহ বলিছে ৰাজ্যত বিধানসভা নিৰ্বাচনৰ যেতিয়াৰ পৰাই কুচকাৱাজ আৰম্ভ হৈছে তেতিয়াৰ পৰাই মিত্ৰতা বিচাৰি আস্ফালন কৰি আহিছে অখিল গগৈ মিত্ৰতা বিচাৰি লম্ফজম্ফ কৰি আহিছে অখিল গগৈ মিত্ৰতা বিচাৰি গৌৰৱ গগৈক এটা চাপৰ মাজত ৰাখিছে অখিল গগৈ গৌৰৱ গগৈক ভয় ভাবুকি ভীতিগ্ৰস্ত কৰাৰ এটা ৰাজনীতি অখিল গগৈ অৱলম্বন কৰা পৰিলক্ষিত হৈছে আৰু যাক লৈ নেকি অখিল গগৈয়ে তাৰ পিছত আনটো ডেডলাইন বান্ধি দিছে আৰু সেই ডেডলাইন নিজে পিছুৱাই গৈছে আৰু সেই অন্যতম এটা ডেডলাইন হৈছে কাইলৈ অৰ্থাৎ শনিবাৰলৈ গৌৰৱ গগৈক সময় দিছে অখিল গগৈ কিন্তু অখিল গগৈক যেন কেৰেক কৰা নাই গৌৰৱ গগৈ অখিল গগৈৰ সেই ভাবুকিক যেন গণ্য কৰা নাই গৌৰৱ গগৈ আৰু সেয়েহে অখিল গগৈক একাষৰীয়া কৰি এবাৰকৈ দুবাৰকৈ বিৰোধী মিত্ৰ দল বৈঠকত মিলিত হ'ল ৰাজ্য দলক একাষৰীয়া কৰি হোটেল গেটৱে গ্ৰেণ্ডিয়ৰতো আজিৰ পৰা কিছুদিন পূৰ্বে বিৰোধী দলসমূহৰ মাজত আলোচনা হ'ল য'ত বাদ পৰিল অখিল গগৈ আৰু আজিৰ বৈঠকখনতো বাদ পৰিল অখিল গগৈ এক প্ৰকাৰ যেন মুখ ঠেকেচা খাইছে অখিল গগৈয়ে চাৰিটা সমষ্টিক লৈ আসনৰ হিচাপ মিলা নাছিল চাৰিটা সমষ্টিক লৈ বুজাবুজি হোৱা নাছিল গৌৰৱ গগৈৰ সৈতে বিশেষকৈ চাৰিটা সমষ্টিৰ ভিতৰত নাওবৈচা সমষ্টি অখিল গগৈ ৰাজ্য দলক লাগে একেদৰে বৰছলা সমষ্টি ৰাজ্য দলক লাগে তাৰ পিছত ইফালে দিছপুৰ সমষ্টি আৰু ধিং সমষ্টি ৰাজ্য দলক লাগে তাৰ পৰিৱৰ্তে গৌৰৱ গগৈ প্ৰস্তাৱ দিছিল যে নাওবৈচাৰ সলনি বৰছলা ৰঙানদী ক্ষমা কৰিব নাওবৈচাৰ সলনি ৰঙানদী সমষ্টি কংগ্ৰেছে ৰাজ্য দলক এৰি দিয়াত সন্মান হৈছে আৰু বৰছলাৰ পৰিৱৰ্তে তেজপুৰ সমষ্টি ৰাজ্য দলক এৰি দিয়াত সন্মান হৈছে কিন্তু থিং সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ অখিল গগৈ প্ৰস্তাৱ পোনচাতেই কংগ্ৰেছে নাকচ কৰিছে একেদৰে দিছপুৰ সমষ্টিটো কোনো গুৰুত্ব দিয়া নাই অখিল গগৈৰ প্ৰস্তাৱত গৌৰৱ গগৈ একেদৰে শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডল এই দুয়োগৰাকী কংগ্ৰেছীক ৰাজ্য দলত যোগদান কৰোৱাক লৈ অখিল গগৈৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ আছে বিগত সময়ছোৱাৰ পৰাই গৌৰৱ গগৈ আৰু ইয়াকে লৈ এটা বৃহৎ ফাঁট স্পষ্ট ৰূপত দেখিবলৈ পোৱা হৈছে গৌৰৱ আৰু অখিলৰ মাজত এটা বৃহৎ ফাঁট স্পষ্ট ৰূপত দেখিবলৈ পোৱা হৈছে আৰু যাকে লৈ এতিয়া এলাগী হ'বলগীয়া হ'ল অখিল গগৈ এই মিত্ৰতাক লৈ যি আকুৰগোজ স্থিতিত আছিল কাৰণ অখিল গগৈ বাৰে কৈ আহিছে যে ৰাজ্যৰ দল এটা উদীয়মান দল কেইবাটাও সমষ্টিত সাংগঠনিক ভেটি ৰাজ্য দলে শক্তিশালী কৰিছে গতিকে তেনেস্থলত যদি কংগ্ৰেছে 100টা সমষ্টি লৈ বাকি সমষ্টিসমূহ মিত্ৰ দলক এৰি দিয়ে তেতিয়াহ'লে কেনেদৰে হ'ব এই প্ৰশ্ন বাৰে গৌৰৱ গগৈলৈ উত্থাপন কৰি আহিছে অখিল গগৈয়ে তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যে দুই গগৈৰ মাজত ফাট মেলিছে বা তিনি গগৈৰ মাজত ফাট মেলিছে বিশেষকৈ অখিল গগৈ আৰু গৌৰৱ গগৈৰ এই ব্যৱধানত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কোনো চিন্তাই নাই 99.9% অখিল গগৈয়ে আত্মসমৰ্পণ কৰিবই লাগিব কংগ্ৰেছৰ ওচৰত কংগ্ৰেছে যি কয় সেই মতে মানি চলিবই লাগিব অখিল গগৈ কাৰণ শিৱসাগৰত অখিল গগৈ অকলে জিকি অহাৰ সাহস নাই সেইবাবে কংগ্ৰেছৰ ভৰিত পৰিবই লাগিব
গৌৰৱ গগৈ নিৰ্দেশত অখিল গগৈ চলিবই লাগিব মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোলৈকে সময় দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্তিমটো দিনত হলে অখিল গগৈ আত্মসমৰ্পণ কৰিব গতিকে বিৰোধী মিত্ৰতাক বিশ্বাসত ল'ব নোৱাৰি এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া তথা ভৱিষ্যতবাণী আৰু এই ভৱিষ্যতবাণী কৰি মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে যে 99.9% অখিলে আত্মসমৰ্পণ কৰিব কাৰণ শিৱসাগৰত অকলে জয়ী হৈ অহাৰ সাহস অখিল গগৈ নাই আৰু গৌৰৱ গগৈয়ে এতিয়া অখিল গগৈৰ কথাটো গুৰুত্ব নিদি কাণসাৰ নিদি ৰাজ্যৰ অসম জাতীয় পৰিষদক লগত লৈ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ আজি আন এক এখোজ আগুৱা পৰিলক্ষিত হ'ল অৱশ্যে সংবাদমেল সম্বোধন কৰি লুৰিণজ্যোতি গগৈক কাষত লৈ গৌৰৱ গগৈয়ে ক'লে যে আন কেইবাটাও বিৰোধী দল আছে মিত্ৰতাৰ দুৱাৰ খোলা ৰখাৰ কথাও অৱশ্যে গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে মিত্ৰতাৰ দুৱাৰ খোলা থাকিব আশা কৰিব এই দলসমূহেও আগুৱাই আহিব এৰা ধৰা নীতিৰ মাজেৰে আগুৱাই আহি মিত্ৰতাৰ ধৰ্ম মানি চলি যোগদান কৰিব সহযোগিতা আগবঢ়াব সেই আশাও ৰাখিছে গৌৰৱ গগৈ আৰু যাৰ বাবে নেকি বাট খোলা ৰাখিছে মিত্ৰতাক লৈ অৱশ্যে এতিয়াও তলা লগাই দিয়া নাই অখিল গগৈৰ বাবে সেই দুৱাৰখনত তলা নলগোৱাকৈ খোলা ৰাখিছে দুৱাৰখন অখিল গগৈৰ বাবেও গতিকে গৌৰৱ গগৈ এই ইংগিতক অখিল গগৈ কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব যে মুখ্যমন্ত্ৰী কোৱাৰ দৰে সঁচাকৈ অখিল গগৈয়ে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ব সেয়া অনাগত সময়ছোৱাত অতি শীঘ্ৰেই স্পষ্ট হ'ব কি ক'লে সংবাদ মাধ্যমত আজিৰ এই বৈঠকখনৰ অন্তত গৌৰৱ গগৈ মিত্ৰতাক লৈ কিমান আশাবাদী গৌৰৱ গগৈ কেনেদৰে বিজেপিৰ ধুমুহাক উফৰাব পাৰিবনে নাই এই মিত্ৰতাই সেয়া হ'ব লক্ষণীয় গৌৰৱ গগৈ মন্তব্য আগবঢ়াই লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ যদিও বহুত সময়ৰ পৰা বিভিন্ন ৰাজনৈতিক দলে বা বিভিন্ন ৰাজনৈতিক দলৰ পৰা সভাপতিসকলে প্ৰতিনিধিসকলে কৈছে যে মিত্ৰতা প্ৰয়োজন আমি মানুহৰ মাজত যিদৰে একগোট হৈ প্ৰচাৰ চলাব লাগে সেইখিনি আমি ইতিমধ্যে লৈ সেইখিনি কাম কৰিবলৈ সক্ষম হোৱা নাই তাৰ মূল কাৰণ হ'ল যে আমি নিজৰ জিলাৰ ভিতৰত নিজৰ সাংগঠনিক ভেটি বুথ কমিটি BLA অসমৰ ভিতৰত যে স্পেচিয়েল ৰিভিজন হ'ল সামাৰী ৰিভিজন তাৰ ওপৰত আমি বহুত গুৰুত্ব দিবলৈ হ'ল কিন্তু এতিয়া আমি অলপ সময় আগতে কথাখিনি পাতিছিলো যে একগোট হৈ মানুহৰ মাজত আমি কেমেৰা সন্মুখত যিখিনি কথাবোৰ পাতি আছো বা সংবাদমেলৰ যোগেদি যিখিনি কথাবোৰ পাতি আছো ৰাইজৰ মাজত সেইখিনি কথা লৈ যোৱাটো প্ৰয়োজন আছে আৰু সেইকাৰণে খুব সম্ভৱ আজি সংবাদমেলৰ পাছত আপোনালোকে দেখা পাব যে উজনি অসমত নামনি অসমত বৰাক অঞ্চলত হিলজত বিটিয়ৰ অঞ্চলত য'ত আমি সময় তাৰিখ তিথি নিৰ্ধাৰিত কৰোঁ তাত আমাৰ জইণ্ট কেম্পেইন মিটিং হ'বগৈ তো যদিও ইয়াৰ আগতেও আমি কৈছো যে আমি এলায়েন্সত আমি একত্ৰিত হ'বলৈ বিচাৰো কিন্তু আজি এই মিটিং যোগেদি মই জনাবলৈ বিচাৰো যে আমি পৰৱৰ্তী সময়ত আমি কিছু তাৰিখ তিথি সময় বান্ধি আমি জইণ্ট প্ৰচাৰৰ কামখিনি আৰম্ভ কৰিম মই ভাবো এতিয়া সময় হ'ল যে আমি ফিল্ডত একেলগে আগবাঢ়ি যাওঁগৈ যে আমি
মঞ্চত বহি থকা যে আপোনালোকে যিবোৰ দল দেখিছে এইখিনি দলৰ সংখ্যাটো বৃদ্ধি হোৱাটো বিচাৰোঁ ইতিমধ্যে আমাৰ কথাবোৰ এতিয়াও ৰাইজৰ দল CPIML CPI আৰু যিসকলৰ লগত আমি পৰৱৰ্তী দিনত প্ৰচাৰ কৰিব পাৰোঁ আমাৰ কিছুমান দল আছে ইণ্ডিয়া এলায়েন্সত যি অসমৰ ভিতৰতো তেওঁলোকৰ ৰাজ্যিক সভাপতি আছে প্ৰচাৰৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব পাৰোঁ এইখিনিও সম্পৰ্কত আমাৰ কথাবোৰ চলি আছে আৰু চলি থাকিব